আমিতো কংগ্ৰেছক অঁতৰাই পঠোৱা নাই, কংগ্ৰেছ নিজে নিজেহে গৈছে। এইটো প্ৰশ্ন আপোনালোকে আমাক কৰিবই নালাগে, আপোনালোকে নিজে দেখিছে। আমিতো কিমান চিঞৰি চিঞৰি ক'লোঁ উপ নিৰ্বাচনত যে ২৬ মূল লক্ষ্য, উপ নিৰ্বাচনৰ পঞ্চায়ত নিৰ্বাচনত ২৬ত যুঁজাৰ আধাৰটো তৈয়াৰ হ'ব। গতিকে উপ নিৰ্বাচনৰ সময়ত সুযোগটো বিজেপিক দিব নালাগে, যাতে আমাৰ কাৰণে বিজেপিয়ে সুযোগ পায়। গতিকে 5খন চিট আছে, 5খন চিটত যদি কোনোবাই 5খনতে খেলিবলৈ বিচাৰে, সেইটো কেনেকুৱা ধৰণৰ কথা? ক'ত কেনেকৈ মিত্ৰতা থাকিব? এইটোতো সাধাৰণ সহজ মানুহেও বুজি পাইছে। আৰু উপ নিৰ্বাচনত শাসকীয় দলৰ আটাইতকৈ বেছি সুবিধা থাকে, এইটোৱে সকলোৱে জানে। এইবোৰতো ৰাজনীতি বিজ্ঞান জনা মানুহে সকলোৱে জানে। গতিকে তেনে পৰিৱেশ পৰিস্থিতিত নিজৰ আটাইতকৈ জিকিব লগা চিট যিটো চামগুৰি, সেইটোৱে হাৰি দিলে। কাৰণ কি? তেওঁলোকে একতাটোত তেওঁলোকে বিশ্বাস নাৰাখিলে। তাতকৈ বেছি তেওঁলোকৰ 5টা চিটত তেওঁলোকৰ মানে যুঁজ কৰাটোহে তেওঁলোকৰ বেছি গুৰুত্বপূৰ্ণ হ'ল। 2000মান ভোট বহোৱাটোতহে তেওঁলোকৰ বেছি ইণ্টাৰেষ্টটো বাঢ়িলে। যদি মিত্ৰতাটো তেওঁলোকৰ বেছিক প্ৰিন্সিপল, মৌলিক নীতিৰ আধাৰত তেওঁলোকে যদি নিৰ্বাচনত যুঁজিলে হ'লে যে একতা ৰাখি আমি উপ নিৰ্বাচনত যুঁজিম, তেতিয়া জিকিব লগা সম্ভাৱনাপূৰ্ণ পৰিৱেশটো তৈয়াৰ হ'ল হ'লে। যিদিনাখনেই তেওঁলোকে ভাঙিছে, সেইদিনাখনেই বিজেপিৰ জয় হৈছে। মিত্ৰতা ভঙাৰ দিনটোতে যি মুহূৰ্তত মিত্ৰতা ভাঙিছে, সেই মুহূৰ্ততে বিজেপিৰ জয় লাভ হৈছে। এইটো 100% নিশ্চিত।